পদ্মাখুৰীয়ে দুকুব দিয়াটো সঁচা কথা, কিন্তু সেই দুকুবৰ কাৰণে যে গৰুটো মৰিছে সেইটো সঁচা কথা নহয়। আচ্ছা, কিবা প্ৰমাণ আছে? আপোনালোকে নিজে চিন্তা কৰক। কাঞ্চাদাৰ গৰুটো এটা প্ৰকাণ্ড গৰু, আৰু ইমান ডাঙৰ গৰু এটাক পদ্মাখুৰীৰ দৰে মহিলা এগৰাকীয়ে দুকুবতে মাৰি পেলাব পাৰেনে? খুৰীৰ কথা বাৰু বাদেই দিছোঁ, ইয়াত থকা কোনো পুৰুষৰ বাবেও এই কথাটো সম্ভৱ নহয়। জনপ্ৰিয় গুণগুণ কথা ধাৰাবাহিকখনত দেখিবলৈ পাব যে এতিয়া সিদ্ধান্ত ল'ব যে গুণগুণ আৰু গুণগুণৰ মাকৰ আগত ক'ব, তহঁতে এতিয়া গৰুটোৰ আধা মূল্য দিব লাগিব, নাইবা এমাহ সময় দিম। যদি কিবা বিচাৰ গতাব পাৰ তেতিয়াহ'লে তহঁতে ৰেহাই পাবি, আৰু যদি কোনো তথ্য আমাৰ হাতত দিব নোৱাৰ তেতিয়া ৰেহাই নোপোৱা বুলি ক'ব। এতিয়া জানো এমাহৰ ভিতৰত গুণগুণহঁতৰ পৰিয়ালে জানো ৰাইজৰ আগত কিবা প্ৰমাণ দিব পাৰিব নে আমি গৰুটো মৰা নাই বুলি? যদি সিহঁতক প্ৰমাণ দিব নোৱাৰে তেতিয়া গোটেই জীৱনৰ কাৰণে এঘৰীয়া কৰি থ'ম বুলি ৰাইজে কৈছে। এতিয়া বাৰু সঁচাকৈ গুণগুণহঁতে কি কৰিব এই সকলোবিলাক আজি দেখিব। আনফালে আপোনালোকে দেখিবলৈ পাব যে মইনাৰ মাকে মইনাৰ আগত ক'ব, আমাৰ অধীৰত সিহঁতৰ ৰাইজৰ মিটিঙত কিয় গৈছে? আজি মই গুণগুণৰ কথা শুনিলে মোৰ খং উঠি আহে বুলি ক'ব। আৰু তেতিয়া মইনাই ক'ব যে মা, তই গুণগুণৰ কথা বেয়াকৈ নকবি, কাৰণ আজি মোৰ চৰিত্ৰক লৈ যদি কোনোবাই বেয়াকৈ কয় তোৰ জানো তেতিয়া ভাল লাগিব? আৰু তেতিয়া ক'ব যে মইনা, তই এইবোৰ কথা কিয় কৈছ? মোৰো তেনেকুৱা লাগে যেতিয়া তই গুণগুণৰ কথা এনেকৈ বেয়াকৈ ক। মই জানো গুণগুণ ছোৱালীজনী কিমান ভাল হয় মা, আৰু তই কেতিয়াও বুজাব নালাগে। তই অলপ কিছুমান কথা ভালদৰে ভাবিবি। কোনোবাই তোক এসাঁজ ভাত ভালদৰে খোৱালে বুলি সিহঁত ভাল হৈ নাযায়, তই তোৰ মগজটো খটুৱাবি বুলি ক'ব। এতিয়া বাৰু সঁচাকৈ গুণগুণহঁতৰ এতিয়া এমাহৰ ভিতৰত কোনোবা প্ৰমাণ গতাব পাৰিবনে নোৱাৰে? এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে গুণগুণ কথা ধাৰাবাহিক চিৰিয়েলখনৰ আজিৰ সম্পূৰ্ণ এপিছডটোত দেখিবলৈ পাব।